বহুত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে ঈদ কিন্তু আজিৰ এই ঈদৰ দিনটোতে মক্কাৰ পৰা আহিছে এতিয়া উদ্বেগজনক খবৰ কিয়নো এতিয়া মক্কাত দিনক দিনে বৃদ্ধি পাইছে হজ কৰিবলৈ যোৱা হজযাত্ৰীৰ মৃত্যুৰ সংখ্যা কিন্তু ইয়াৰ কাৰণ কি লগতে এবাৰ হজ কৰিবলৈ যোৱা যিসকল যাত্ৰী আছে তেওঁলোকৰ কাৰণে এবাৰ কঠোৰ এছঅপি বান্ধি দিছে মক্কাত যিসকল যি মক্কা কমিটি আছে মক্কা কমিটিৰ ফালৰ পৰা এবাৰ নতুন এছঅপি বা নতুন নিৰ্দেশনা কি এই সম্পৰ্কে জনাব বিচাৰিছো আৰু এই মুহূৰ্তত জনাইছো এক উদ্বেগজনক খবৰ ঈদৰ দিনটোতে মক্কাৰ পৰা আহিছে উদ্বেগজনক খবৰ ঈদৰ দিনটোতে মক্কাৰ পৰা আহিছে উদ্বেগজনক খবৰ মক্কাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা মক্কাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা বৰ্তমান সময়ত মক্কাৰ উষ্ণতা 47 ডিগ্ৰী সেলসিয়াস 47 ডিগ্ৰী সেলসিয়াসলৈ বৃদ্ধি পাইছে মক্কাৰ উষ্ণতা চলিত বৰ্ষত মক্কাত বৰ্তমান সময়লৈকে 14 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে আৰু ইয়াৰে 3 গৰাকী হজযাত্ৰী হৈছে অসমৰ কালিৰ দিনটোত মক্কাত 2760টা হিট ষ্ট্ৰোকৰ ঘটনা পোহৰলৈ আহিছে অৰ্থাৎ দেওবাৰৰ দিনটোতে কেৱল 2000তকৈ অধিক হিট ষ্ট্ৰোকৰ ঘটনা মক্কাত 17 গৰাকী হজযাত্ৰী সন্ধানহীন বৰ্তমান সময়লৈকে বিগত বৰ্ষত হিট ষ্ট্ৰোকত মক্কাত 240 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে ইফালে অসুস্থ হৈ পৰিছিল 10,000তকৈও অধিক হজযাত্ৰী 2015 চনত অভিলেখ ৰচনা কৰি 717 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছিল মক্কা আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ ঈদৰ দিনটোতে মক্কাৰ পৰা আহিছে এক উদ্বেগজনক খবৰ কিয়নো আজি পুৱাৰ ভাগত হয়তো অসমবাসীয়ে পাইছিল যে হজ কৰিবলৈ যোৱা 3 গৰাকী অসমৰ হজযাত্ৰীৰ মৃত্যুৰ কথা কিয়নো মক্কাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে তাপমান আৰু মক্কাত আজিৰ দিনটোত যদি কোৱা হয় তেন্তে মক্কাৰ তাপমান 47 ডিগ্ৰীলৈ বৃদ্ধি পাইছে যেটো সময়ত অসমত 40 ডিগ্ৰী তাপমান বৃদ্ধি পালে আমাৰ হাহাকাৰ লাগে বা 37 ডিগ্ৰী বা 38 ডিগ্ৰী তাপমান হলে আমাৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় সেই সময় মক্কাত 47 ডিগ্ৰী সেলসিয়াসলৈ তাপমান বৃদ্ধি পাইছে আৰু 14 গৰাকী হজযাত্ৰীৰ করুণ মৃত্যু হৈছে বৰ্তমান সময়লৈকে মক্কাত চলিত বৰ্ষত আৰু ইয়াৰে 3 গৰাকী হজযাত্ৰী হৈছে অসম কালিৰ দিনটোত মক্কাত 2760টা হিট ষ্ট্ৰোকৰ ঘটনা পোহৰলৈ আহিছে বৰ্তমান সময়লৈকে 17 গৰাকী হজযাত্ৰী সন্ধানহীন হৈ আছে মক্কা আৰু বিগত বৰ্ষত হিট ষ্ট্ৰোকত মক্কাত 240 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছিল আমি যদি 2023 বৰ্ষৰ কথা ক'বলৈ যাওঁ তেন্তে 240 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছিল অন্যফালে অসুস্থ হৈ পৰিছিল 10,000তকৈও অধিক অন্যফালে 2015 চনত অভিলেখ ৰচনা কৰি 717 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছিল 2015 চনত আৰু ইয়াকে লৈ এতিয়া মক্কাৰ হজ কমিটিৰ ফালৰ পৰা এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যাতে যিসকল লোকে হজ কৰিবলৈ যায় তেওঁলোকে যাতে কোনো ধৰণৰ নিষেধাজ্ঞা নামানি যাতে অৰঙে দৰঙে বা জলৈ তলৈ তেওঁলোকে নাযায় তাৰ বাবে তেওঁলোকে কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰাৰ লগতে হজযাত্ৰীসকলৰ ওপৰত কঠোৰ নিৰীক্ষণ ৰাখিছে কিয়নো আজিৰ দিনটোলৈকে যদি চোৱা যায় তেন্তে 14 গৰাকীকৈ লোকৰ 14 গৰাকীকৈ হজযাত্ৰীৰ মৃত্যু হৈছে আৰু ইয়াৰে 3 গৰাকী হজযাত্ৰী হৈছে অসম আৰু এই ঘটনাক লৈ ইতিমধ্যে অসমত শোকৰ ছাঁ পৰিছে কিয়নো ঈদৰ দিনটোতে 3 গৰাকীকৈ হজযাত্ৰীৰ মৃত্যুৰ খবৰে ৰাজ্যবাসীক ব্যথিত কৰি তুলিছে আৰু যদি চোৱা যায় তেন্তে বিগত বৰ্ষত 240 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছিল মক্কা আৰু ইফালে 2015 চনত অভিলেখ ৰচনা কৰি 717 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছিল আৰু বিগত বৰ্ষত অসুস্থ হৈ পৰা হজযাত্ৰীৰ সংখ্যা প্ৰায় 10,000তকৈ অধিক আছে আৰু 17 গৰাকী হজযাত্ৰী চলিত বৰ্ষত সন্ধানহীন হৈ আছে তেওঁলোকৰ কোনো নিৰুদ্দেশ হৈ থকাৰ তথ্য লাভ কৰা হৈছে বৰ্তমান সময়লৈকে তেওঁলোকৰ তথ্য উদ্ধাৰ কৰিব পৰা হোৱা নাই সেইবাবে এবাৰ মক্কাৰ হজ কমিটিৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যিসকল লোকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোকে হজ কৰিবলৈ আহিছে তেওঁলোকে যাতে কেৱল হজত মনোনিৱেশ কৰে তেওঁলোকে হজৰ নামত যাতে ইফালে সিফালে যোৱা বা দিহিঙে দিপাঙে ঘূৰি ফুৰা যাতে কাম নকৰে বা তেনে ধৰণৰ কামৰ পৰা বিৰত থাকে লগতে হজযাত্ৰীৰ ওপৰত কঠোৰ নিৰীক্ষণ ৰাখিছে এবাৰ মক্কা
আৰু এইবাৰ খবৰ নিশ্চয় আপোনালোকে পোৱা লাভ কৰিছে যে 3গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে অসমৰ পৰা যোৱা আৰু এই 3গৰাকী হজযাত্ৰীৰ মৃত্যুৰ পিছতে এতিয়া অসমত ঈদৰ দিনটোতে শোকৰ ছাঁ পৰিছে যেটো সময়ত ৰাজ্যৰ বিভিন্ন স্থানত বা দেশৰ বিভিন্ন স্থানত উলহ মালহেৰে ঈদক লৈ যি পৰিৱেশ ৰচনা হৈছে বা ঈদক লৈ যেনেদৰে এক আনন্দমুখৰ পৰিৱেশ হৈছে ঠিক তেনেদৰে অসমৰ 3গৰাকী হজযাত্ৰীৰ মৃত্যুৰ খবৰে এতিয়া ৰাজ্যবাসীক ব্যথিত কৰিছে আৰু সেইবাবে বৰ্তমান সময়লৈকে 14গৰাকীকৈ হজযাত্ৰীৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে আজিৰ দিনটোত যিসকল হজযাত্ৰীৰ মৃত্যু হ'ল তেওঁলোকৰ ইতিমধ্যে মন্তব্য আহি পৰিছে এফালে কাছাৰ আৰু অন্যফালে বৰপেটাৰ পৰা তেওঁলোকৰ পৰিয়ালৰ মন্তব্য আহি পৰিছে আমি পুনে পুনে তেওঁলোকৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাহ চলি আছে আৰু ঈদৰ মাহ চলি আছে পবিত্ৰ মক্কা ভূমিত 15 জুন আৰাফাত হ'ল য়মুল আৰাফাত যোনটো মেইন হজ বুলি কয় তাতে মিলিয়নছ পিলিগ্ৰিমছ গোটা বিশ্বৰ পালৰ পৰা আহি তাতে জড়ো হৈছিলে আৰু তাত আপোনাৰ হজৰ কামখিনি সম্পাদন কৰিলে তাৰে অংশ হিচাপে আমাৰ ভাৰতবৰ্ষৰ পৰা 1,75,025 হজ পিলিগ্ৰিমছ তাতে অংশগ্ৰহণ কৰিছিলে তাৰ মাজত আমাৰ অসমৰ এৰাউণ্ড 4,000 হজ পিলিগ্ৰিমছ তাতে অংশগ্ৰহণ কৰিছিল এবং আমাৰ বৰাক উপত্যকাৰ এৰাউণ্ড 2,000 হজযাত্ৰী তাতে গৈছিলে ইতিমধ্যে আমাৰ অসমৰ কেইবাগৰাকী হজযাত্ৰী তাতে ইন্তিকালৰ খবৰ আহি পৰিছিলে আগতে আৰু তেওঁলোকৰ সকলো বুৰিয়ালৰ কামখিনি সম্পাদন কৰা হ'ল যোৱাকালি আমাৰ যোৱা পৰহি হজখিনি সম্পাদন হ'ল আৰু যোৱাকালি হজবিলাকৰ তাতে কাংকৰ মাৰা আছিলে আৰু কুৰবানী আছিলে আৰু চৌদি আৰবত ঈদ আছিলে এই সময়ত আমাৰ হাইলাকান্দি জিলাৰ এগৰাকী হাজী তেখেত ইন্তেকাল কৰিলে বুলি খবৰ আহি পৰিছে আৰু খবৰ অহাৰ লগতে গোটেই জিলাত আৰু গোটা উপত্যকাত গোটা অঞ্চলত আৰু তেওঁৰ ফেমিলিৰ মাজত সকলো ভাঙি পৰিছে এটা শোকৰ হায়া বাতাবৰণৰ সৃষ্টি হৈছে ইগৰাকী লেডিৰ নাম আছিলে আপোনাৰ সালেহা বেগম বৰবুইয়া এজ আছিলে 58 মোৰ মায়ে আৰু দেউতাই দুজন একেলগতে গৈছিল যোৱা আপোনাৰ 18 মেত গৈছিল 18 মেত যোৱাৰ পিছত আপোনাৰ সব কিছু ঠিকে থাকে হ'ল সেইদিনা আৰাফাত ময়দানত গৈছিল আৰাফাত ময়দানত যাইখিনি হজৰ যিখিনি কাম থাকে গোটেইখিনি কৰিছে কৰাৰ পিছত আসৰৰ নামাজৰ পিছত মোৰ তাৰমানে তাতে ক্ষমাটো তাৰমানে লেডিজ আৰু জেন্টছটো আলাদা আলাদা হয়তো বেলেগ বেলেগ হয় তাৰপিছত মোৰ আব্বা টেণ্টত গুচি গৈছে মা টেণ্টত আছিল তাৰপিছত আসৰ নামাজ পঢ়িলে দেউতাই তাৰপিছত হঠাৎ খবৰ পাই যে মায়ে অসুস্থ হৈ পৰিছে তাৰপিছত হস্পিটেললৈ লৈ যোৱা হৈছে পিছত দেউতা যায় তাতে হস্পিটেলত যাইখিনি মানে তাৰপিছতে আৰু মাক ইন্তেকাল হয় হস্পিটেলতে হৈছে মই যিখিনি জানিব পাৰিছো বেমাৰ মানে আগৰ পৰা ডায়েবেটিছৰ পেচেণ্ট আছিল কিন্তু সেনেকুৱা চিৰিয়াছলি একো নাছিল আৰু মাই ষ্ট্ৰঙে আছিল এতিয়া আল্লাহ তালাৰ এইটো ফৰমান আৰু কি ক'ব আপোনাৰ দেউতাৰ লগতে দেউতাৰ লগতে দেউতাৰ খবৰ দেউতাৰ পৰা মোক দেউতাই ফোন কৰিলে ফোন কৰি কিনে তাৰপিছত মই গম পালো যে মোৰ মায়ে আৰু দেউতাই দুজন একেলগতে গৈছিল যোৱা আপোনাৰ 18